Hello and welcome to my YouTube channel. আগৰ দৰে এইবাৰো মই এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু এটো এটা খুব ইম্পৰ্টেন্ট টপিক এটো ভিডিওটো শেষৰলৈকে চাব সকলোৱে এই ভিডিওটো থ্ৰুৱেদি আহি থকা এজন ষ্টুডেন্ট অৰ্থাৎ ল'ৰা ছোৱালী যে ক্লাছ 10 ৰ পৰা অনৱাৰ্ডছ পঢ়ি আছে হেকসকলৰ কাৰণে চাকৰিৰ ওপৰত ভৰসা নকৰি নিজে কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ ওপৰত মই এটি চমু আলোচনা কৰিম এই আলোচনা কৰাৰ আগতে মই এটা শব্দ ক'ব বিচাৰিছো আপোনালোকৰ ওচৰত সেই শব্দটো হৈছে চাকৰি সকলোৱে জানে আজিৰ যুগত চাকৰি এটা পোৱাটো কিমান কঠিন এই যে চাকৰি শব্দটো এই শব্দটোৰ বৰ্তমান সময়ত ইম্পৰ্টেন্স ইমান বেছি যাক কৈ শেষ কৰিব নোৱাৰি বহুত ষ্টুডেণ্টৰে দেখা পোৱা যায় এটা সময়ত চাকৰিৰ কাৰণে তেওঁলোকৰ চুলি পকি যায় এনেকুৱা যাতে হ'ব নালাগে এনেকুৱা যাতে নহওক চাকৰিৰ বাহিৰে আৰু কিবা বেলেগ চিন্তা কৰিব পাৰি নেকি সেইটো আমি চিন্তা কৰিব লাগে আৰু আপোনালোকে মনত কৰকচোন আপোনালোকৰ নিজৰ এৰিয়াত কেতিয়াবা এনেকুৱা 5টি বছৰ যাব য'ত নেকি কোনো ল'ৰা বা ছোৱালীৰ গভৰ্ণমেণ্ট জব নহয় গতিকে গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত বৰ্তমান সময়ত চৰকাৰেও গভৰ্ণমেণ্ট জব কটাৰহে চিন্তা কৰি আছে পোষ্টবোৰ অৰ্থাৎ নিষ্ক্ৰিয় কৰিবৰ কাৰণেহে চিন্তা কৰি আছে তেনে ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত এটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো হৈছে মেডিকেল অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ হেল্থ এইটো এটা ডিপাৰ্টমেণ্ট য'ত সন্মান আছে টকা পইচা আছে আৰু নিজে আত্মনিৰ্ভৰ পৰা হ'ব পৰা বহুত সুযোগ আছে এই ডিপাৰ্টমেণ্টত বৰ্তমান সময়ত গভৰ্ণমেণ্ট ছেক্টৰত হওক প্ৰাইভেট ছেক্টৰত হওক বা নিজৰ সেলফ ডিপেন্ডেন্টৰ ক্ষেত্ৰত বহুত সুযোগ আছে আপুনি সাৰ্টিফিকেট দিয়ক গভৰ্ণমেণ্টে আপোনাক লগে লগে জব দিব বা আপুনি যদি গভৰ্ণমেণ্ট জব কৰিব নিবিচাৰে তেন্তে ব্যক্তিগত খণ্ডৰ বহুত অপচন আছে তাত গৈও সাৰ্ভিস কৰিব পাৰে বা মই ব্যক্তিগত খণ্ডত নগৈও নিজে ক্লিনিক খুলি যথেষ্ট মানৱ সেৱা কৰি যথেষ্ট টকা পইচাও ঘটিব পাৰে গতিকে মই আজি এই ডিপাৰ্টমেণ্টৰ কথা এটা বিশেষ টপিকৰ ওপৰত বিশেষ কোৰ্সৰ ওপৰত মই এটা চমু আলোচনা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব একেখিনি সময়তে মই এখন ধেমালি কৰি কথা ক'ব বিচাৰো যে চাকৰিৰ ক্ষেত্ৰত অৰ্থাৎ বিয়াৰ ক্ষেত্ৰত ল'ৰাবোৰৰ যদি চাকৰি থাকে তেতিয়াহ'লে বিয়াৰ বজাৰত তেওঁলোকৰ ডিমাণ্ড বহুত বেছি হয়নে নহয় আপোনালোকে নিজে মন কৰিব কাৰণ চৰকাৰী চাকৰি পোৱা ল'ৰাৰ সংখ্যা ইমানেই কমি গৈছে যে বহু গাৰ্জেণ্টে সদায় নিজৰ সন্তানক এটা সিকিউৰ থকা ল'ৰাৰ ওচৰত গতাব বিচাৰে গতিকে এই ক্ষেত্ৰত এটা চাকৰিৰ ডিমাণ্ড থকা ল'ৰাৰ বহুত বেছি মই এখন ধেমালি সুৰত কথাটো কৈছো যদিও ইয়াৰ ইম্পৰ্টেন্স বহুত বেছি আৰু বেছি নকৈ মই আপোনালোকক আজি উঠি অহা প্ৰজন্ম কিদৰে মেডিকেল লাইনত যাব পাৰে অৰ্থাৎ MBBS বা BDSত কিদৰে সিট পাব পাৰে কেনেকৈ পঢ়িলে সিট পাব ক'ত এডমিশ্যন ল'ব কেনেকৈ কোচিং কৰিব কি সাবজেক্ট আছে কি সাবজেক্ট ল'ব লাগিব কিমান পাৰ্চেন্ট স্কোৰ কৰিব এইবোৰ বিতংভাৱে তথ্য দাঙি ধৰিম যাতে এটা ল'ৰাই MBBS বা BDS কৰিবৰ কাৰণে সুবিধা ল'ব পাৰে তেন্তে মই উইদাউট এনি ডিলে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত আফটাৰ 10+2 এটা ষ্টুডেণ্টে MBBS সত কি দৰে সিট পাব
মই তাক আজি আপোনালোকৰ ওচৰত বিতংভাৱে তথ্য দাঙি ধৰিম তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ আৰু এই বিতং তথ্যখিনি মই আপোনালোকক বৰ্ডৰ ক্ষেত্ৰত অৰ্থাৎ হোৱাইট বৰ্ড ইউজ কৰি মই আপোনালোকক বুজাই দিম তেন্তে আহকচোন কৰিবলগীয়া কথা যে এই মেডিকেল লাইনত বহু ধৰণৰ কোৰ্চ আছে যদিও মোৰ আজি টপিকটো MBBS ওপৰত বেছিকৈ ফ'কাছ কৰা হ'ব কিন্তু তথাপিতো এইখিনিতে এই সুযোগতে মই আপোনালোকক মেডিকেল বিভাগত অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ হেল্থত বা মেডিকেল লাইনত আপোনালোকে যি ভাবে তাত কি ধৰণৰ কোৰ্চ আছে মই থুলমূলকৈ এটা আপোনালোকক আভাস দিম প্ৰথমটো হৈছে MBBS MBBS হৈছে বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ চাৰ্জাৰী ইয়াক পঢ়িবৰ কাৰণে এটা ষ্টুডেণ্টক কিমান দিন লাগে 4 years 2 months লাগে আৰু 1 year ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব সেই মেডিকেল কলেজতে কিন্তু এইখিনিতে মই ক'ব বিচাৰিছোঁ এনেকুৱা এটা কোৰ্চ যি কোৰ্চত ইণ্টাৰ্ণশ্বিপ কৰোঁতে অৰ্থাৎ পাছ নকৰোঁতে ষ্টুডেণ্টে পইচা পোৱাৰ আৰম্ভ কৰে আজিকালি প্ৰায় ইণ্টাৰ্ণশ্বিপত প্ৰায় 30,000 প্লাছ ৰুপিজ পাৰ মান্থ ড্ৰ কৰে গতিকে এইখিনিতে এই কোৰ্চটোৰ কিমান ইম্পৰ্টেঞ্চ আছে বুজি লওক Similarly, BDS, Bachelor of Dental Science বুলি এটা কোৰ্চ আছে 3 নম্বৰতে হোমিওপেথি BHMS বুলি কোৱা হয় এই কোৰ্চটো হোমিওপেথি সেম টাইম 4 years 2 months লাগে 1 year ইণ্টাৰ্ণশ্বিপ লাগে আৰু এটা আছে আয়ুৰ্বেদা বুলি কয় আয়ুৰ্বেদিক যেটো কোৰ্স থাকে BAMS বুলি কয় এটা কয় BHMS বুলি কয় এটো হৈছে হোমিওপেথিক ডক্টৰ বুলি কয় আৰু আয়ুৰ্বেদিক যোনে পঢ়ে তাকো BAMS বুলি কোৱা হয় MBBS কলো BDS কলো হোমিওপেথিক কলো আয়ুৰ্বেদিক কলো আৰু এটা আছে অপটমিট্ৰি টো হৈছে অপটমিট্ৰি জেনাৰেলি চকু ৰিলেটেড আমাৰ আই ৰিলেটেড এটা কোৰ্স আছে খুবেই অধিক হয় খুব ভাল কোৰ্স এটো কোৰ্স কৰিলে আপুনি বিভিন্ন যিবোৰ আমাৰ আই স্পেশালিষ্ট আছে অলমোস্ট আই স্পেশালিষ্টৰ নিচিনাকৈ কাম কৰিব পাৰে ইয়াত কোৰ্স আছে বি অপটো আৰু এম অপটো তাৰমানে বেচেলৰ অফ অপটমিট্ৰি আৰু মাষ্টাৰ অফ অপটমিট্ৰি একে বেচেলৰ অফ 3 years মাষ্টাৰ ডিগ্ৰী তাৰপিছত আকৌ 2 years পঢ়িব লাগে সো এইটো এটা অপটমিট্ৰি কোৰ্স আছে তাৰ পিছতে আছে ফিজিঅথেৰাপি SIOTHERAPY ফিজিঅথেৰাপি কোৰ্সৰ কাৰণেও আছে দুটা কোৰ্স আছে BPT আৰু MPT অৰ্থাৎ বেচেলৰ অফ ফিজিঅথেৰাপি মাষ্টাৰ অফ ফিজিঅথেৰাপি বেচেলৰ অফ 3 years মাষ্টাৰ ডিগ্ৰী 2 years এইবিলাকৰ দ্বাৰা ফিজিঅথেৰাপি কোৰ্সবোৰ কোনবোৰ যেনে আমাৰ বিভিন্ন ধৰণৰ শৰীৰত যেতিয়া পেইন হয় তাৰ কাৰণে এক্সাৰসাইজ কৰিব লাগে আমি খুবেই ভাল কোৰ্স এইবোৰ সেলফ ডিপেন্ডেন্ট কোৰ্স কোনো চাকৰিৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া সাবজেক্ট টপিক নহয় এইবিলাক কোৰ্স নহয় গতিকে ফিজিঅথেৰাপি কোৰ্স এটা আছে BPT বুলি কয় আৰু MPT বেচেলৰ অফ ফিজিঅথেৰাপি আৰু MPT হটো হৈছে মাষ্টাৰ অফ ফিজিঅথেৰাপি 7 নম্বৰটো হৈছে ৰেডিঅলজি কোৰ্স আছে ইয়াতো ঠিক একেই BSc আৰু MSc কোৰ্স আছে ৰেডিঅলজি ধেলক ৰেডিঅলজি কোনবিলাক ৰেডিঅলজি যিবিলাকে হয় যিবিলাকে ধৰক সিটি স্ক্যান এক্স-ৰে তাৰপিছত MRI সিটি স্ক্যান সিটি MRI এক্স-ৰে এইবোৰ ল্যাবৰেটৰীত এইবিলাকৰ
স্পেচিয়েলিষ্ট হিচাপে কাম কৰিব পাৰে তাতো দুটা কোৰ্স আছে এটা হৈছে বিএসসি আৰু এটা হৈছে এমএসসি আৰু এটা কোৰ্স আছে অডিওলজি কোৰ্স আছে ইয়াতো একেই বিএসসি এমএসসি অডিওলজি মানে হিয়াৰিং ডিসঅৰ্ডাৰ কাণৰ যেতিয়াবা কিছুমান প্ৰবলেম হলে তাৰ ওচৰত গৈ পেলাই আপোনালোকে অডিওলজি কোৰ্সটো পঢ়িব পাৰে কোৰ্সটো পঢ়িলে এই হিয়াৰিং ডিসঅৰ্ডাৰ আৰু কাণৰ বিশেষ ধৰণৰ কিছুমান প্ৰবলেম আছে হেবোৰ কোৰ্স এই অডিওলজি বিভাগত আহে মন কৰিবলগীয়া যে আজিকালি কাণেৰে যদি কম শুনে এটা মেচিনৰ দাম 50,000 ৰ পৰা ষ্টাৰ্ট হয় তেন্তে ভাবি চাওক হেবোৰ কোৰ্সৰ ডিমাণ্ড কিমান বেছি 9 নম্বৰটো হৈছে ফাৰ্মাসী কোৰ্সটো হৈছে ইয়াতে তিনটা কোৰ্স আছে ডি ফাৰ্ম বি ফাৰ্ম এম ফাৰ্ম বেচেলৰ ডিপ্লোমা ইন ফাৰ্মাসী বি ফাৰ্ম হৈছে বেচেলৰ অফ ফাৰ্মাসী আৰু এম ফাৰ্ম হৈছে মাষ্টাৰ অফ ফাৰ্মাসী ডি ফাৰ্ম 2 বছৰীয়া বি ফাৰ্ম 3 বছৰীয়া এম ফাৰ্ম 2 বছৰীয়া মাষ্টাৰ অফ ফাৰ্মাসী ভেৰি ইম্পৰ্টেণ্ট কোৰ্স এইবিলাক আৰু বৰ্তমান সময়ত খুবেই ইম্পৰ্টেণ্ট এইবিলাক কোৰ্স এইবোৰ যদি কোৰ্স পঢ়ে তেতিয়াহ'লে কোনো প্ৰবলেম নাথাকে মই কম পিছত চাকৰি ক্ষেত্ৰত বা প্ৰাইভেট ইনষ্টিটিউচনৰ ক্ষেত্ৰত বা নিজে সেলফ ডিপেন্ডেন্ট কেনেকৈ হ'ব পাৰি এইবোৰ কোৰ্স কৰি পেলাই আৰু এটা কোৰ্স আছে সেইটো হৈছে নাৰ্ছিং কোৰ্সৰ ক্ষেত্ৰতো আছে বিএসসি আৰু এমএসসি ইয়াতে বিএসসি নাৰ্ছিং বুলি কয় আৰু এমএসসি ইন নাৰ্ছিং কোৰ্স বুলি কয় দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট কোৰ্স ইন প্ৰেজেণ্ট টাইম এতিয়া মেডিকেল লাইনত আৰু বহুত লাইন আছে তাৰে ভিতৰত মই ইম্পৰ্টেণ্ট 10টা মান তোমালোকৰ কাৰণে কোৰ্স দেখাই দিছো সেইটো হৈছে এমবিবিএছ বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ সাৰ্জাৰী বিডিএছ বেচেলৰ অফ ডেণ্টেল সায়েন্স হোমিওপেথিক আয়ুৰ্বেদা বুলি কয় আয়ুৰ্বেদিকক আজিকালি অপটমিটি চকুৰ প্ৰবলেমৰ ক্ষেত্ৰত ফিজিঅথেৰাপি বিভিন্ন ধৰণৰ যিবোৰ এক্সাৰসাইজ কৰোৱা হয় সেইবোৰৰ কোৰ্স ৰেডিঅ'লজি ইয়াত বিএসসি এমএসসি কৰিব পাৰে ইয়াৰ ফিল্ড কোনবিলাক সিটি স্কেন এমআৰআই এক্সৰে অডিওলজি হৈছে কাণৰ হিয়াৰিং প্ৰবলেম যিবিলাক থাকে এইবিলাকৰ ওপৰত কোৰ্স কৰিব পাৰি ফাৰ্মাসী কোৰ্স ডি ফাৰ্ম বি ফাৰ্ম এম ফাৰ্ম নাৰ্ছিং কোৰ্স বিএসসি এমএসসি এতিয়া সবতকৈ ইণ্টাৰেষ্টিং কেছটো হ'ল এই কোৰ্সবোৰ স্ক্ৰীনশ্বট মাৰি লওক সবে এই অজস্ৰ কোৰ্স আছে যদিও মই আজি অনলি 1 and 2 অৰ্থাৎ এমবিবিএছ আৰু বিডিএছ এই কোৰ্সটো কেনেদৰে পঢ়িব পাৰি আৰু পঢ়িবৰ কাৰণে কি সাবজেক্ট ল'ব পাৰে সেই বস্তুটোৰ ওপৰতহে অনলি ডিসকাশন কৰিম বাকি কিটা মই পাছত এদিন আকৌ ভিডিঅ' বনাই পেলাই কোনটো কোৰ্সৰ ওপৰত আপোনালোকৰ বেছি জানিব মন যায় হেতৰ ওপৰত মোক কমেন্ট কৰিব আই উইল try my level best to give full concept regarding these courses আৰু মই এইখিনিতে কৈ দিছো এই কোৰ্সবোৰৰ চাকৰি অপচন এভেইলেবল প্লাস চাকৰি নাপালেও নিজে ক্লিনিক খুলেও বহিব পাৰি সেইটো এটা অপচন আৰু 2 নম্বৰতে প্ৰাইভেট বিভিন্ন নাৰ্ছিং হোম আছে তাতো গৈ কাম কৰিব পাৰি তিনটা অপচন ওপেন হৈ থাকে এইবোৰ কোৰ্সৰ ক্ষেত্ৰত গতিকে চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে এইবিলাক এতিয়া মই প্ৰথম দুটা কোৰ্সৰ ওপৰত ডিসকাশন কৰিম এই যিমানবোৰ কোৰ্স আছে এইবোৰ সদায় 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত 10+2 ষ্টেণ্ডাৰ্ড কমপ্লিট কৰাৰ পাছত এইবোৰ কোৰ্স পঢ়িব পাৰি ওকে তো এতিয়া মই এমবিবিএছ আৰু বিডিএছত কিদৰে সিট পাব পাৰে সেই ওপৰত আলোচনা কৰিম সো এতিয়া কাৰবাৰ যদি এইম আছে যে মই মেডিকেল লাইনত অৰ্থাৎ এমবিবিএছ কোৰ্স কৰিব বিচাৰিছো বা কোনোবা ডক্টৰ হ'ব বিচাৰে তেতিয়া তেওঁ কি কৰিব লাগিব তেওঁৰ ষ্টুডেণ্টজনৰ এটাই কাম হেতু হৈছে HSLC অৰ্থাৎ
হাই স্কুল লিভিং চাৰ্টিফিকেট অৰ্থাৎ 10th ষ্টেণ্ডাৰ্ড কমপ্লিট কৰাৰ পাছত তেওঁ নিজে এখন কলেজ চুজ কৰিব লাগে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিবৰ কাৰণে নিজৰ পছন্দৰ মতে য'ত তেওঁ কমফৰ্টেবল ফিল কৰে না কি বন্ধু বান্ধৱৰ ওপৰত ডিছকাশ্যন কৰি বা বেলেগৰ কথা শুনি এডমিশ্যন লোৱাতকৈ নিজে ক'ত কমফৰ্টেবল ফিল কৰে সেই ওপৰত বেছ কৰি তেওঁ ক্লাছ 11ত ছায়েন্সত তেওঁ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব লাগে আৰু তেওঁ এইমটো নিশ্চিত কৰি ল'ব লাগে এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ পৰ্তুগালৰ ফুটবল খেলাড়ী ষ্টাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো এটা মই ইণ্টাৰভিউ চাইছিলোঁ এদিন তেওঁ পৰ্তুগালত ইণ্টাৰভিউ এটাত কৈছিলে যে ৰিপৰ্টাৰজনে তেওঁ সুধিছিলে যে আপোনাৰ হৈ 1 লাখ মানুহে যেতিয়া চিঞৰি চাউটিং কৰি থাকে ক্ৰিষ্টিয়ানো ৰনাল্ডো বুলি তেতিয়া আপুনি কেনেকৈ মেনেজ কৰে ফিল্ডত আৰু বাহিৰৰ অডিয়েন্সৰ ক্ষেত্ৰত তেতিয়া ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কৈছিলে অডিয়েন্সে কি কৈ আছে মই শুনা নাপাওঁ মই দেখা পাইছিলোঁ এটাই গ'ল পোষ্টটো আৰু মই তেওঁলোকক ৰেছপন্স কৰিছিলোঁ কেতিয়া যেতিয়া মই গ'লটো দিব পাৰোঁ গতিকে এইখিনিতে এইটো কথা কোৱাৰ ইম্পৰ্টেঞ্চ এটাই যদি কোনোবা MBBS লাইনত যাব বিচাৰিছা তেতিয়াহ'লে তেওঁৰ এইমটো কমপ্লিট চাৰ্টেন হ'ব লাগিব এটা বিশেষ ডিৰেকশ্যনত থাকিব লাগিব তেওঁ ইপিনে সিপিনে চোৱাৰ প্ৰয়োজন নাথাকে তেতিয়াহে MBBSত ক্ৰেক কৰাৰ বা এণ্ট্ৰেঞ্চত ক্ৰেক কৰাৰ চান্স থাকে তো ফাৰ্ষ্ট ষ্টেপটো হ'ল ষ্টুডেণ্টে HSLC পাছ কৰাৰ পিছত ক্লাছ 11ত তেওঁ মনৰ পচন্দ মতে এখন কলেজত ভাল কলেজত য'ত তেওঁ ভাল লাগে তাত এডমিশ্যন লৈ ছায়েন্সত বিজ্ঞান শাখাত পঢ়িব লাগিব আৰু তাতে তেওঁ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি এই ছাবজেক্টকেইটা তেওঁ থাকিব লাগিব এই ছাবজেক্টকেইটা যদি হাই ছেকেণ্ডেৰী ক্লাছ 12ৰ ফাইনেল পৰীক্ষাত পাছ কৰোঁতে এইকেইটাত ছাবজেক্ট যদি থাকে তেতিয়াহ'লে তেওঁ MBBS বা BDSৰ কাৰণে যি এণ্ট্ৰেঞ্চ পৰীক্ষা হয় সেই পৰীক্ষাত তেওঁ বহিব পাৰিব এইখিনিতে মই ক'ব বিচাৰিছোঁ এতিয়া গোটেই ভাৰতবৰ্ষত যিমানবোৰ কলেজ আছে য'ত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ অৰ্থাৎ MBBS আৰু BDS কোৰ্চ হয় তাৰ কাৰণে আজিকালি এটা কমন এক্সামিনেশ্যন হয় সেই এক্সামিনেশ্যনটো কণ্ডাক্ট কৰে নেশ্যনেল টেষ্টিং এজেঞ্চি যাক আমি NTA বুলি কোৱা হয় এই নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে গোটেই ভাৰতবৰ্ষত এটা এক্সাম কণ্ডাক্ট কৰে কম্পিটিশ্যন এক্সাম এটা কণ্ডাক্ট কৰে যাক আমি NEET নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট বুলি কোৱা হয় ইয়াক আগতে মনত ৰাখিব ইয়াক আগতে AIPMT বুলি কৈছিলে আমাৰ দিনত আগতে AI অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট আগতে আমি এইটো পৰীক্ষা দিছিলোঁ কিন্তু আজিকালি সেই পৰীক্ষাটোৰ ঠাইত এটাই পৰীক্ষা কৰি দিলে কমন কৰি দিলে সেই পৰীক্ষাটো হৈছে NEET NEET নেশ্যনেল ইলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট এই পৰীক্ষাটোত যদি ভাল ফলাফল দেখাব পাৰে কোনো ষ্টুডেণ্টে তেতিয়াহ'লে হি অৰ চি ইজ চাৰ্টেন টু হেভ এ চিট ইন MBBS অৰ BDS এতিয়া মই তোমালোকক এই পৰীক্ষাটো যে হয় পৰীক্ষাৰ ওপৰত বিতংকৈ ডিছকাশ্যন কৰি দিম তোমালোকে কেতিয়া এপ্লাই কৰিব লাগিব কি ছাবজেক্ট লাগিব কি ভাষাত এই পৰীক্ষা হয় কেতিয়া এপ্লাই কৰিব লাগে গোটেইখিনি কথা মই আলোচনা কৰি দিম NEETৰ এক্সামৰ ওপৰত এতিয়া যি NEET পৰীক্ষা হয় সেই NEET পৰীক্ষাৰ বহিবৰ কাৰণে এটা ষ্টুডেণ্টে ক্লাছ 12 ক্লিয়াৰ কৰিব লাগিব উইথ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্ট তেওঁ থাকিব লাগিব এটা NEET পৰীক্ষাটোৰ প্ৰথম কাৰেক্টাৰটো হ'ল ইয়াত ছাবজেক্ট কি হ'ব ছাবজেক্ট হ'ব ফিজিক্স প্লাছ কেমেষ্ট্ৰি প্লাছ বায়'লজি উইথ
60% মাৰ্কছ এভাৰেজ এজন ষ্টুডেণ্টে ফিজিক্স কেমেষ্ট্ৰি বায়'লজিত যদি 60% পায় তেতিয়াহ'লে তেওঁ নিট পৰীক্ষাত যদি ক্লিয়াৰ কৰে কোৱালিফাই কৰে তেতিয়া তেওঁ MBBS চিট পাব ফৰ জেনেৰেল ষ্টুডেণ্টৰ কাৰণে ফৰ জেনেৰেল 60% আৰু 45% SC / ST এইবিলাকৰ কাৰণে 45% লাগে আমাক 60% গতিকে তোমালোকে ইয়াতে ট্ৰাই কৰিব লাগিব যাতে 60% কমপ্লিট এভাৰেজ তোমালোকৰ থাকে সাবজেক্ট হ'ল ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নেক্সট হ'ল ডিউৰেশ্যন এই পৰীক্ষাটো কিমান আৱাৰ হয় মনত ৰাখিবা সবে এই পৰীক্ষাটো 3 আৱাৰ্ছৰ হয় নিট পৰীক্ষাটো কিমান আৱাৰ্ছৰ হয় 3 আৱাৰ্ছৰ হয় কুৱেশ্যন টাইপ নিট পৰীক্ষাৰ কুৱেশ্যন পেপাৰ কেনেকুৱা হয় সব অবজেক্টিভ তাৰমানে MCQ সব কি হ'ব অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব অন দ্য বেচিছ অফ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি সিলেবাস হ'ল NCERT টেক্সটবুক অৰ্থাৎ যি আমি হাই সেকেন্ডাৰী 12ত NCERT যিবোৰ টেক্সটবুক থাকে সেই যিখিনি কোৰ্স পঢ়িছা তাতে ওপৰত বেছ কৰি নিট পৰীক্ষাটো পতা হয় সিলেবাসটো হৈছে NCERT টেক্সটবুক তাৰপিছত মিনিমাম এজ 17 ইয়াৰ্ছ এজন ল'ৰাই নিট পৰীক্ষাত পঢ়িবৰ কাৰণে তেওঁ নিম্নতম বয়স হ'ব লাগিব প্ৰায় 17 ইয়াৰ্ছ 17 ইয়াৰ্ছতকৈ কম হ'লে তেওঁ কোৱালিফাই নকৰিব নিট পৰীক্ষাৰ কাৰণে তাৰপিছত মাৰ্ক কিমান মাৰ্কৰ পৰীক্ষা হয় মাৰ্ক হ'বকৈ 4 পূৰণ 90 এটো হৈছে টোটেল 360 ইয়াতে থাকিব ফিজিক্স প্লাস কেমেষ্ট্ৰি ফিজিক্স আৰু কেমেষ্ট্ৰি মিলাই টোটেল 90টা কুৱেশ্যন থাকিব 90টা কুৱেশ্যনত মাৰ্ক দিব 4 কৈ টোটেল হ'ব 360 ডিগ্ৰী তাৰপিছতে 4 পূৰণ 90 ডিগ্ৰী 4 পূৰণ 90 ইকুৱেল টু 360 ডিগ্ৰী এটো হৈছে অনলি বায়'লজি বায়'লজিত 90টা কুৱেশ্যন দিব তাৰে প্ৰত্যেকটো মাৰ্ক 4 মাৰ্ক হৈ থাকিব তাৰমানে টোটেল তুমি এপিয়াৰ কৰিবা 720 মাৰ্কছ টোটেল নিট পৰীক্ষাত মাৰ্ক কিমান আহে কিমান মাৰ্ক হয় 720 মাৰ্কৰ পৰীক্ষাটো হয় তাৰে ভিতৰত ফিজিক্স আৰু কেমেষ্ট্ৰি মিলি পেলাই 90টা কুৱেশ্যন আহিব অৰ্থাৎ 45 360 থাকিব আৰু বায়'লজি অকলে থাকিব 90টা টোটেল হৈ গ'ল 720 মাৰ্কছ ইয়াতে মেইন কথাটো হ'ল কি চাই ল'বা সবতকৈ ইম্পৰ্টেঞ্চ হ'ল প্ৰত্যেকটো কুৱেশ্যনত আমাক 4 মাৰ্ক কৈ থাকে কিন্তু যদি এটা তুমি ৰং এনসাৰ কৰা নিগেটিভ মাৰ্ক দেয়াৰ ইজ এ নিগেটিভ মাৰ্ক 1 mark for 1 wrong answer তাৰমানে এটা যদি ভুল হয় তেতিয়াহ'লে 1 মাৰ্ক যাব কিন্তু এটা যদি শুদ্ধ হয় 4 মাৰ্ক ষ্টুডেণ্টে পাব গতিকে বি কেয়াৰফুল when you are choosing the answer পৰাপক্ষত যদি বেছি কনফিউজন থাকে মোৰ মতে এনসাৰ নিদিয়েই ভাল কাৰণ 1 মাৰ্ক কৈ গৈ থাকিলেও বহুত গুচি যাব নেক্সট আহিল এতিয়া লেংগুৱেজত কি পৰীক্ষাত তোমালোকৰ এই নিট পৰীক্ষাটো হয় হেতু হৈছে আসামিজ বেংগলী ইংলিছ গুজৰাটী হিন্দী কানাডা মালায়ালম উড়িয়া তামিল
তেলেগু উৰ্দু এই ভাষাকেইটাত বৰ্তমান সময়লৈকে নিটৰ পৰীক্ষাটো হৈ আছে মই আকৌ এবাৰ কৈ দিছোঁ আছামিজ বেংগলী ইংলিছ গুজৰাটী হিন্দী কান্নাডা মালায়ালাম উড়িয়া তামিল তেলেগু উৰ্দু এই ভাষাকেইটাত আমাৰ পৰীক্ষাটো জেনেৰেলি নিট পৰীক্ষাটো হয় নেক্সট অপশ্যন আহিল ফিজ এই পৰীক্ষাটো দিবৰ কাৰণে তোমাক কিমান প্ৰায় বৰ্তমান সময়ত 1500 টকাৰ প্ৰয়োজন হয় এই পৰীক্ষাটো বহিবৰ কাৰণে নেক্সট অপশ্যন আহিল এপ্লিকেশ্যনটো মই কৈ দিছোঁ প্ৰায় প্ৰতি বছৰে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ফৰ্ম ফিল আপ কৰিব লাগে কি কাৰণে নিট পৰীক্ষাৰ কাৰণে নৱেম্বৰ / ডিচেম্বৰ এভৰি ইয়াৰ এপ্লিকেশ্যনটো কল কৰে নিটৰ পৰীক্ষাৰ কাৰণে সদায় নৱেম্বৰ আৰু ডিচেম্বৰৰ এভৰি মান্থ মেক্সিমাম এজ তাৰমানে এটা MBBS পঢ়িবৰ কাৰণে মেক্সিমাম এজটো এইটো এটা অকণ কিবা সুপ্ৰিম কোৰ্টত কেছো চলি আছে গতিকে একৰ্ডিং টু মি ইউ কেন গো ফৰ 3 টাইমছ যদি কোনোবাই এবাৰত ক্ৰেক কৰিব নোৱাৰা সেকেন্ড টাইম দিয়া সেকেন্ড টাইম নহলে মেক্সিমাম থাৰ্ড টাইম তিনিবাৰ তুমি নিটৰ পৰীক্ষাত বহা আৰু যদি নোৱাৰা একৰ্ডিং টু মি দেন ইউ চুজ ইন ডিফাৰেণ্ট কোৰ্ছ একৰ্ডিং টু মি কাৰণ তুমি 3 বছৰ দিয়াৰ লগে লগে তোমাৰ লগৰ ল'ৰা ছোৱালী এটাই গৈ অলৰেডি ডিগ্ৰী কমপ্লিট কৰিব গতিকে 3 টাইমছ মোৰ মতে যদি এপিয়াৰ কৰা হেতুৱে সবতকৈ বেষ্ট অপচন এতিয়া খুদিব পাৰা ভেনু 3843 অল ইণ্ডিয়া সেন্টাৰ আছে এক্সাম ভেনু পৰীক্ষাটো 3800 বৰ্তমান সময়ত এট প্ৰেজেন্ট 3843 টা সেন্টাৰ আছে অল ইণ্ডিয়াত আৰু কোনবাই যদি জানিব বিচাৰা যায় অসমত ইন আসামত 4 এক্সাম সেন্টাৰ এতিয়ালৈকে আছে এটা হৈছে গুৱাহাটী শিলচৰ দেন তেজপুৰ এণ্ড ডিব্ৰুগড় এই 4টাই সেন্টাৰ বৰ্তমান অসমত আছে গুৱাহাটী শিলচৰ তেজপুৰ আৰু ডিব্ৰুগড় এই বৰ্তমান অসমত 4টা সেন্টাৰ আছে গতিকে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে পৰীক্ষা দিয়াত কোনো প্ৰব্লেম নাথাকে আৰু মোৰ ডিটেইলছ জানিবৰ কাৰণে www.ntanet.nic.in গোটেই পৰীক্ষাটোৰ ওপৰত যদি আৰু বেছি জানিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এই ৱেবছাইটটো ক্লিক কৰা www.ntanet.nic.in এই গোটেই ৱেবছাইটত গোটেই পৰীক্ষাটোৰ ওপৰত ডিটেইলছ তোমালোকক দিয়া আছে আৰু পৰীক্ষা কেতিয়া হয় এক্সাম নিটৰ এক্সামটো মই সদায় কৈ দিছোঁ জেনেৰেলি প্ৰতি বছৰে মে মাহত হয় সো এইখিনিয়ে নিট পৰীক্ষাৰ ওপৰত জানিবলগীয়া কথা মই আকৌ থ্ৰুতে কৈ দিছোঁ নিট পৰীক্ষাত এপিয়াৰ কৰিবৰ কাৰণে তোমাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি জেনেৰেলৰ কাৰণে 60% OBC কাৰণে SC ST 45% থাকিব লাগিব পৰীক্ষাটোৰ টাইম হ'ব 3 আৱাৰ্ছ কোৱেশ্চন টাইপ সদায় অবজেক্টিভ সিলেবাস NCERT টেক্সটবুক মিনিমাম এজ 17 ইয়াৰ্ছ অৰ্থাৎ হাই সেকেন্ডাৰী কমপ্লিট হৈ যায় মাৰ্ক হয় টোটাল 720 তাতে 360 হৈছে ফিজিক্স আৰু কেমেষ্ট্ৰি বায়োলজি হৈছে 360 দেয়াৰ ইজ এ নেগেটিভ মাৰ্ক ৰিমেম্বাৰ 1 questions for 1 mark 1 wrong answer যদি এটা তুমি ভুল কৈ দিছা তে তোমাৰ এটা ল্যাঙ্গুৱেজ আসামিজ বেঙ্গলী ইংলিছ গুজৰাটী হিন্দী কানাডা মালায়ালাম উড়িয়া তামিল তেলেগু উৰ্দু ফিজ বৰ্তমান সময়ত প্ৰায় 1500 rupees মান খৰচ হয় এপ্লিকেশ্যন সদায় নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ৰাখিবা হ'ব মেক্সিমাম এজ তাৰমানে তুমি মেক্সিমাম কিমান বাৰ ট্ৰাই কৰিবা মোৰ মতে 3 টাইমছ ট্ৰাই কৰিলে ইট ইজ সাফিচিয়েন্ট ভেনু গোটেই অল ইণ্ডিয়াত বৰ্তমান সময়ত 3843
চেণ্টাৰ আছে অসমত 4টা চেণ্টাৰ আছে গুৱাহাটী শিলচৰ তেজপুৰ আৰু প্ৰতি বছৰে সদায় মে মাহত এপ্লাই কৰে এতিয়া কথাটো হৈছে কি যিমান পাৰা তুমি তিমান নিজৰ প্ৰচেষ্টাৰ ফলত নীট এক্সামটো ভালকৈ দিয়া আৰু MBBS-ত ছিট লোৱা এইটো এটা এনেকুৱা ডিগ্ৰী এই ডিগ্ৰীৰ কাৰণে গভৰ্ণমেণ্টে মানুহ বিচাৰি আছে বৰ্তমান সময়ত বিভিন্ন নাৰ্ছিং হোমে ডক্টৰ লাগে আৰু যদি বোলে মই ক'তো নকৰোঁ মই নিজৰ ক্লিনিক বহিছোঁ খুলিছোঁ তেতিয়াও আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ কোনোবাই যদি MBBS কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিছে ড্ৰামাটলজিষ্ট পেডিট্ৰিচিয়ানছ গাইনকলজিষ্ট ইউৰলজিষ্ট নেফ্ৰলজি MD ডায়েবেটলজিষ্ট কাৰ্ডিঅলজিষ্ট এইবিলাক বিভিন্ন মাষ্টাৰ ডিগ্ৰী কোৰ্চ আছে এই কোৰ্চবোৰ যদি কেনেবাকৈ কমপ্লিট কৰে তেন্তে তেওঁ সন্মানটো আছেই পইচা গণিবৰ কাৰণে মানুহ ৰাখিব লাগিব ইমানেই বৰ্তমান সময়ত ডিমাণ্ড এইবোৰ কোৰ্চ গতিকে মই ভাবোঁ নীটৰ এক্সামবোৰ ওপৰত সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গৈছে কনচেপ্ট গতিকে তোমালোকে ভালকৈ মন দি পেলাই পঢ়ি পেলাই নীট ক্লিয়াৰ কৰি MBBS এডমিশ্যন লোৱা MBBS-ত নাপালে BDS কৰিব পাৰা গতিকে মই ভাবোঁ গোটেইখিনি ক্লিয়াৰ হৈ গৈছে আৰু কিবা যদি জানিব মন যায় তেন্তে মোক কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ভেৰি মাছ